নমস্কাৰ আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী ঋতুল শইকীয়াক মুক্তি দিয়াৰ বাবে পৰেশ বৰুৱাক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত হত্যা হিংসাৰ পৰিৱৰ্তে এখন শান্তিৰ অসমৰ পোষকতা কৰি আলফা স্বাধীনৰ সৈতে সকলো দিশত আমি লাহে লাহে সাৱধানে কাম কৰি যাব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতে মুক্তি পালে আৰু তেখেতে মুক্তি পোৱাৰ পিছত ঘৰলৈ আহি পালে আমাৰ সকলোৰে বাবে এইটো আনন্দৰ বতৰা মই আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰিছোঁ যে অসমত যাতে হত্যা হিংসা অপহৰণৰ পৰিৱৰ্তে এখন শান্তিৰ অসম আমি নিৰ্মাণ কৰিব পাৰোঁ পৰেশ বৰুৱাই কালি কৈছে যে বাট মসৃণ হ'লে আগুৱাই আহিবলৈ কিছু আগুৱাই যাবলৈ সক্ষম হ'ব মই ভাবোঁ যে সকলো কথা আমি খুব সাৱধানে লাহে লাহে খোজ কাঢ়িব লাগিব আৰু সেই দিশত আমি কাম কৰি আছোঁ আলফা স্বাধীনৰ কবলত থকা সময়ৰ শিহৰণকাৰী অভিজ্ঞতা এমাহ ধৰি আলফাৰ কবলত থকা ঋতুল শইকীয়াই বৰ্ণনা কৰিলে বিচিত্ৰ অভিজ্ঞতাৰ কথা কলে লাকুৱা তেল খাদৰ পৰা কিদৰে কৰা হৈছিল অপহৰণ লগতে পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনালে ঋতুল শইকীয়া আৰু ঋতুল শইকীয়াৰ মাতৃয়ে ঘৰ পালেহি ঋতুল শইকীয়া প্ৰায় এমাহ কাল আলফা স্বাধীনৰ কবলত থকা ONGCৰ কৰ্মচাৰী ঋতুল শইকীয়া এতিয়া মাতৃৰ নিচেই কাষতে মাতৃৰ কাষতে বহি ঋতুল শইকীয়াই ক'লে লাকুৱাৰ তেল খাদৰ পৰা কেনেদৰে অপহৰণ কৰি লৈ গৈছিল আলফা স্বাধীনে প্ৰথম অপহৰণত মই এইবিলাক একোৱেই নাজানো মই ওপৰত কাম কৰি আছোঁ মোহিনী মোহন বুলি কোৱা যেনে তলত কাম কৰি আছে তেতিয়া যেনিবা তলত গোটেইকেইজনে আহি পিনে ঘেৰা কৰি কাম বন কৰে হেণ্ডচাপ কৰিছে আমাক আমি চবকেইটা তললৈ নামিয়া কৈছে তাৰপৰা নামি আহিছোঁ আমি নামি অহাৰ পাছত চবকে আঁঠু কৰালে আঁঠু কৰাই পিনে আমাক বাহিৰৰ মানুহ কোনোবা আছে নি সেইটো প্ৰথমে সুধিছিলে তাৰপাছত আমি যদি ক'লোঁ চবে গোটেইকেইজন অসমীয়া বুলি কৈছোঁ তাৰপৰা নামবিলাক সুধিলে তাৰপাছত সুধি পিনে এটা আমাৰ ষ্টাফ বাংহাউচ আছে বাংহাউচত গোটেইখিনি ভৰালে তাৰপাছত ভৰাই পিনে তাৰ আমাৰ 3জনকে উঠালে তাৰপৰা আমাক এনেকৈ কৈছিলে যে তহঁতি অকল আগবঢ়াই দিবিগৈ তাৰপৰা গুচি আহিবি সেনেকৈ নি কৈছে তেওঁ 5জন আহিছিলে কি খাইছিল কেনেদৰে ঋতুল শইকীয়াই যাত্ৰা কৰিছিল আলফা স্বাধীনৰ কেদাৰৰ সৈতে খাদ্য তেনেকৈ ধৰণে মানে তেওঁলোকে তাতে ভাত বনায় আৰু তেনেকৈ খাওঁ ভাত নিমখ এনেকৈ নি সেনেকৈ খাই গৈছোঁ তাৰপাছত এদিন কি হ'ল মানে অমিতা পালে 3টা ডাঙৰ ডাঙৰ অমিতা আনিলে তাৰপৰা সেই অমিতাকেইটা খাই ৰাতি আছোঁ তাৰপাছত গৈ থাকোঁতে এনেকুৱা হ'ল মানে নদীতে এজোপা বিলাহী গছ পালোঁ সেই বিলাহীজোপাত কমেও 8-9টামান বিলাহী লাগি আছিলে বিলাহীকেইটা মানে কমেও 7টামানে পকি আছিলে তাতে ল'ৰাজনে তোলালে সিহঁতৰ সংগঠনৰ ল'ৰাই তেতিয়া পকা পকা বিলাহী পালে মোক 3টা বিলাহী তেওঁলোকে খুৱাইছে মোক পৰেশ বৰুৱাৰে সাক্ষাৎ হৈছিল নে ঋতুল শইকীয়াৰ পৰেশ বৰুৱাই কি কৈছিল ঋতুল শইকীয়াক সাক্ষাৎ মানে মোক লাষ্টৰ দিন হৈছিলে ডেট বাৰ সেনেকুৱা মনত নাই সাক্ষাৎ হৈছে তেখেতে কৈছে যে তোমাৰ লগত আমাৰ একো ব্যক্তিগত একো হেৰি নাই আমাৰ কোম্পানীৰ লগত কিছু কথা পাতিবলৈ আছে সেইখিনি পাতিব লাগিব তোমাৰ লগত আমাৰ একো শত্ৰুতা নাই আৰু তোমাক যেনেকৈ আনিছোঁ তেনেকৈ এৰি দিম সেইটোকে কথা কৈছে ক'ত আছিল ঋতুল শইকীয়া কেনেদৰে দিন অতিবাহিত কৰিছিল ঋতুলে কেইদিন লাগিলে কি কথা মই একো নাজানো মানে গৈ আছোঁ আৰু কি পাইছোঁগৈ তেওঁলোকে কৈছে এইডোখৰ ছেফ জেগা পাইছোঁ বুলি কি তাই কি বা সেইবিলাকতো একো নাজানো মোক খালি পাহাৰ ওপৰত ৰখায় আৰু মানুহে তেওঁলোকৰ হেৰি মানুহে ড্ৰেছ পিন্ধি থাকে আৰু মোকো সেই তেওঁলোকৰ ড্ৰেছ পিন্ধাই থৈছে শুবলৈ পাওঁ হ'লেও এনেকুৱা ধৰণৰ ঘৰ চিন্তা ল'ৰা পোৱালি চিন্তা মানুহজনী চিন্তা ঘৰখনৰ গোটেই চিন্তাখিনি মানে ক'তনো ইমান হ'ব পাৰিম কেনেদৰে একেলগে অপহৰণ কৰা 2 সতীৰ্থৰ সৈতে নিলগ হ'ল ঋতুল শইকীয়া খালৈ কাটি গ'ল মানে এনেকুৱা ধৰণৰ হ'ল সেই সময়তে গুলীয়াগুলি হৈ গ'ল ময়ো লগতে গৈ আছিলোঁ তেতিয়া সেই সময়ত কোন কিনি গ'ল একো ধৰিব নোৱাৰিলোঁ আৰু মোক এজনে মই অকণমান চাই দিলে হওঁতে মোক এজনে পিছফালৰ পৰা টানি লৈ গুচি গ'ল সিফালে সেনেকুৱা ধৰণৰ আৰু টানি নিয়াৰ পাছতো সিফালৰ পৰা গুলি বহুত হৈ আছে আৰু কোনফালে যাম এতিয়া দুঃস্বপ্নই আমনি কৰিছিল নেকি ঋতুল শইকীয়াক মানসিকভাৱেতো মোৰ সদায় মানে এনেকুৱা মানসিকটো সদায় দুৰ্বল নিচিনা সদায় এইবিলাক চিন্তা আহি থাকিব আৰু সেইদিনা গুলিবৰদত কেনেকৈ বাচিছোঁ কি কথা
সেইটো এটা এনেকুৱা পৰিৱেশ হৈ গৈছে হয় টোপনি থাকিতে হয় তেনেকুৱা ধৰণৰ সপোন দেখোঁ সাৰ পাই যাওঁ আৰু ৰাতি টোপনি নাহে সেইদৰে থাকিছোঁ আলফা স্বাধীনৰ কবলৰ পৰা মুক্ত হৈ আহি ঋতুল শইকীয়াই পৰেশ বৰুৱা ডাঙৰীয়াক আহ্বান আলোচনালৈ আহক তেনেকুৱা এটা চিটুৱেশ্যন হ'লে বহুতেই ভাল পাওঁ কাৰণ এনেকুৱা এটা পৰিৱেশত মানে এনেকুৱা এটা চিটুৱেশ্যন হৈ থাকিলে অসমত কেনেকুৱা ধৰণৰ পৰিস্থিতি এতিয়া মা দেউতাই কেনেকুৱা ধৰণৰ দুখ কষ্ট পাইছে বা মোৰ নহ'লেও বেলেগ দেশৰ হ'লেও মানুহ মনত দুখ কষ্ট পায় সেনেকুৱা ধৰণৰ কিবা এটা যদি আলোচনাৰ মাধ্যমে ভাল দিশ হয় বহুতে আনন্দ হ'ম আমি সকলো ৰাইজে হওক তিতাবৰৰ পৰা অনমোল যাদৱৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জুলাই মাহত হ'ব HSLC আৰু HS পৰীক্ষা 5 ছেপ্টেম্বৰৰ ভিতৰত শেষ হ'ব পৰীক্ষা 2 দিনতে চূড়ান্ত হ'ব তাৰিখ পৰীক্ষা সন্দৰ্ভত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰিলে এই ঘোষণা পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ লৈছে কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যৰ শিক্ষামন্ত্ৰীৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ ভিডিঅ' কনফাৰেন্স JEE আৰু NEET পৰীক্ষাও হ'ব ছেপ্টেম্বৰ মাহতে এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো জুলাই মাহতে হ'ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 5 ছেপ্টেম্বৰৰ ভিতৰত শেষ হ'ব পৰীক্ষা 2 দিনতে চূড়ান্ত হ'ব তাৰিখ পৰীক্ষা সন্দৰ্ভত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰিলে এই ঘোষণা পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ লৈছে কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যৰ শিক্ষামন্ত্ৰীৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ভিডিঅ' কনফাৰেন্স লগতে JEE আৰু NEET পৰীক্ষা হ'ব ছেপ্টেম্বৰ মাহতে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হোৱাটো নিশ্চিত এই কথাটো মই ইয়াৰ আগতে স্পষ্ট কৰি দিছোঁ কেতিয়া হ'ব কেনেকৈ হ'ব সেইটো নিৰ্ভৰ কৰিব আমাৰ কোভিড পৰিস্থিতিটোৰ কেনেকুৱা উন্নতি ঘটে বা অৱনতি ঘটে তাৰ ওপৰত পৰীক্ষা হ'ব এতিয়া পৰিস্থিতিটো উন্নত হোৱালে আমি বাট চাব লাগিব আৰু সকলোৱে তাৰ কাৰণে অৱদান অৰিহণা আগবঢ়াব লাগিব কোভিড বিধিসমূহ মানি চলিব লাগিব আৰু ইয়াতে যিহেতু বিশেষকৈ আমাৰ ক্লাছ 12ৰ যিটো পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা এই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো উচ্চ শিক্ষাৰ কাৰণে বহুত ক্ৰুচিয়েল আজি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ লগতো আমাৰ আলোচনা আছে তেওঁলোকৰ পৰাও নীতি নিৰ্দেশনা হয়তো আমি লাভ কৰিম কিছু সিদ্ধান্তৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব জাগিৰোডত ৰেল ষ্টেচনত ভয়ংকৰ ঘটনা ৰেলেৰে অহা 3 শতাধিক যাত্ৰীৰ পলায়ন কেৰালাৰ পৰা আহিছিল এইসকল যাত্ৰী জাগিৰোড ষ্টেচনত কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল আৰু কোভিড পৰীক্ষা নকৰাকৈ পলায়ন কৰে যাত্ৰীসকলে আৰু পলাতক যাত্ৰীসকল মৰিগাঁও আৰু নগাঁও জিলাৰ বুলি জানিব পৰা হৈছে এই ঘটনাক লৈ জাগিৰোডত তীব্ৰ চাঞ্চল্য বিৰাজ কৰে জানিব পৰা অনুসৰি একাংশ লোকৰ কোভিড টেষ্ট কৰা হৈছিল আৰু ইয়াৰ ভিতৰত কেইবাজনৰো দেহত কোভিড পজিটিভ ধৰা পৰিছে কিন্তু তাৰ পিছত প্ৰায় 3 শতাধিক যাত্ৰী এনেদৰে পলায়ন কৰাৰ ঘটনাক লৈ যথেষ্ট উদ্বিগ্ন হৈ পৰিছে সকলো লোক মৰিগাঁও আৰু নগাঁও জিলাৰ এইসকল লোক কেৰালাৰ পৰা আহিছিল জাগিৰোড ৰেল ষ্টেচনত নমাৰ পিছতে কোভিড টেষ্টৰ ব্যৱস্থা কৰা হৈছিল যদিও এওঁলোক এইসকল যাত্ৰীয়ে পলাই গ'ল ৰেল ষ্টেচনৰ পৰা আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া তীব্ৰ আতংক বিৰাজ কৰিছে কিয়নো ৰেল যাত্ৰীসকলক কোভিড টেষ্ট কৰাটো বাধ্যতামূলক কিন্তু তেনেস্থলত কোভিড টেষ্টৰ ব্যৱস্থা কৰাৰ পিছতো আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিলে প্ৰায় 3 শতাধিক যাত্ৰীয়ে আৰু যিসকল লোকৰ অধিকাংশ লোকৰে কোভিড টেষ্ট কৰা হৈছিল আৰু তাৰ ভিতৰত কেইবাগৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ আগৰ নিচিনা প্ৰত্যেক দেওবাৰে যিখন কেৰালাৰ পৰা ট্ৰেইন আহে কন্যাকুমাৰী যিখন আহে আজি 10টা প্ৰায় 10 মানত ইয়াতে ষ্টেচনত নামিলে আগে পিছেও প্ৰত্যেক দেওবাৰে যিখন ট্ৰেইন আহে এইখনত আপোনাৰ 150 200 এনেকুৱা পেচেঞ্জাৰ নামে আজি তেনেকুৱা কিমান নামিব তেনেকুৱা কোনো আগতীয়াকৈ ইনফৰমেশ্যন নাছিলে যাৰ কাৰণে আমাৰ কি হ'ল আউট অফ কণ্ট্ৰল হৈ গ'ল গোটেই মানুহখিনি এপ্ৰক্স 500+ মান মানুহ নামিছে আজি আৰু 2জন পুলিচ আছিলে আৰু বাকী কোনো কণ্ট্ৰল কৰিব নোৱাৰিছে ইফালে দিও পলাব ধৰিছে ইফালে দিও পলাব ধৰিছে তাৰ কাৰণে লাষ্টত উপায় নাপায় মানুহখিনি কণ্ট্ৰল কৰিব নোৱাৰে প্ৰায় 4 ভাগৰ 3 ভাগ মানুহে পলাই গুচি গৈছে যোৱাৰ ফলত এতিয়া যিখিনি 1 ভাগ মানুহ ৰৈছে সেইখিনিহে তেওঁলোকে এতিয়া ধীৰে সুস্থিৰে টেষ্টখিনি কৰি আছে আৰু মানে মোটামুটি 300 মান মানুহ গুচি গৈছে মোটামুটি 300+ মান মানুহ গুচি গৈছে আহি আছে সাগৰীয় ঘূৰ্ণী ইয়াছ বংগোপসাগৰত সৃষ্টি হোৱা এই ঘূৰ্ণী বতাহজাকে কোবাই যাব উৰিষ্যা আৰু পশ্চিমবংগক এই ইয়াছৰ প্ৰভাৱতে অসম সহ উত্তৰ পূৰ্বাঞ্চলৰ আকাশ আজিও মেঘাচ্ছন্ন টাউতে গ'ল
এইবাৰ আহি আছে ইয়াছ উৰিষ্যা পশ্চিম বংগলৈ সতৰ্কবাণী উপকূলীয় অঞ্চল বংগোপসাগৰত নিম্ন চাপৰ সৃষ্টি হৈ উৎপন্ন হ'ব এই সাগৰীয় ঘূৰ্ণী ইয়াছ যাৰ পাৰুকৈয়ে প্ৰভাৱ পৰিব দেশৰ পূব প্ৰান্তৰ উপকূলীয় অঞ্চলত বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে সোমবাৰলৈ প্ৰবল শক্তিশালী হৈ উঠিব সাগৰীয় ঘূৰ্ণী ইয়াছ 26 মেত উৰিষ্যা আৰু পশ্চিমবংগত খুন্দা মাৰিব ইয়াছে এই দুয়োখন ৰাজ্যৰ লগতে অন্ধ্ৰপ্ৰদেশ তামিলনাডু আন্দামান নিকোবাৰ দ্বীপপুঞ্জত ইয়াছৰ সম্ভাৱ্য প্ৰভাৱক লৈ সতৰ্কবাণী জাৰি কৰি যিকোনো পৰিস্থিতিৰ সৈতে যুঁজিবলৈ সাজু থাকিবলৈ কৈছে কেন্দ্ৰই ইয়াছৰ ফলত ঠায়ে ঠায়ে প্ৰবল বৰষুণৰো আছে পূৰ্ণ সম্ভাৱনা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নিজকে সাজু কৰি ৰাখিছে NDRFও ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাইলৈৰ পৰা 12খন ৰেলৰ চলাচল বাতিল উত্তৰ পূবৰ পৰা দক্ষিণাত্যলৈ যাবলগীয়া সকলো ৰেলৰ চলাচল বাতিল কৰা হৈছে দক্ষিণাত্যৰ পৰা উত্তৰ পূবলৈ আহিবলগীয়া ৰেলসমূহ ইয়াছ নামৰ সাগৰীয় ঘূৰ্ণীৰ বাবে বাতিল কৰা হৈছে ৰেলকেইখন নিউজ 18ক এই কথা জনালে উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন্দ্ৰনাথ ভট্টাচাৰ্যই এই ৰেলকেইখন এই মুহূৰ্তত আমি জনাইছো গুৱাহাটী বেংগালুৰু অভিমুখী যাত্ৰীবাহী ৰেল বাতিল কৰা হৈছে বেংগালুৰু গুৱাহাটী আহিবলগীয়া ৰেলখনো বাতিল কৰা হৈছে ইফালে তিনিচুকীয়া তাম্বাৰাম অভিমুখী ৰেল বাতিল তাম্বাৰাম তিনিচুকীয়া আহিবলগীয়া ৰেলখনো বাতিল কৰা হৈছে আনহাতে তিনিচুকীয়া বেংগালুৰু অভিমুখী ৰেলখন বাতিল কৰা হৈছে আৰু ঠিক একেদৰে বাতিল কৰা হৈছে বেংগালুৰু তিনিচুকীয়া অভিমুখী ৰেলৰ চলাচল কামাখ্যা যশৱন্তপুৰ অভিমুখী ৰেলখন বাতিল যশৱন্তপুৰ কামাখ্যা আহিবলগীয়া ৰেলৰ চলাচলো বাতিল কৰা হৈছে কাৰ্বি আংলঙৰ মিছি বাইলামত 6 DNLA উগ্ৰপন্থী নিহত পুৱতিনিশা আৰক্ষীৰ কমাণ্ডো বাহিনী আৰু DNLA উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ আৰক্ষীৰ গুলীত নিহত হয় 6 জনকৈ DNLA উগ্ৰপন্থী 19 মেত DNLA উগ্ৰপন্থীয়ে ধনচিৰিৰ দাউজি ফাঙত সঞ্জয় ৰংহাং নামৰ এগৰাকী পূজাৰীক ঘৰৰ পৰা মাতিনি পদুলিতে গুলিয়াই হত্যা কৰিছিল আৰু তাৰ পিছৰে পৰা DNLAৰ বিৰুদ্ধে চলিছিল আৰক্ষীৰ অভিযান আৰু এই অভিযান কালতে আৰক্ষীৰ কমাণ্ডো বাহিনী আৰু DNLA উগ্ৰপন্থীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় আৰু এই সংঘৰ্ষত আৰক্ষীৰ গুলীত নিহত হয় 6টাকৈ DNLA উগ্ৰপন্থী অসম আৰক্ষীয়ে DNLA যিটো উগ্ৰপন্থী গ্ৰুপ আছিল এক প্ৰকাৰ গোটেই গ্ৰুপটোকে আজি তেওঁলোকে নিউট্ৰেলাইজ কৰি পেলাইছে 3টা AK-47 4টা আন ৱেপন আৰু প্ৰায় 7জন নেতাক অসম আৰক্ষীৰ লগত হোৱা সংঘৰ্ষত মৃত্যু হৈছে আৰু 2জন নেতা খুব গুৰুতৰভাৱে আহত হোৱা বুলি আমাৰ হাতত খবৰ আছে দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব হাতীমুৰাৰ কলং মুকলিকৰণ প্ৰকল্পৰ কাম বৰ্তমান 48% কাম সম্পূৰ্ণ হৈছে হাতীমুৰা প্ৰকল্পৰ কলিয়াবৰৰ হাতীমুৰাত উপস্থিত হৈ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি এই মন্তব্য কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই হাতীমুৰাৰ কলং পুনৰ মুকলিকৰণ প্ৰকল্পত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা প্ৰকল্পস্থলী পৰিদৰ্শন কৰিলে মন্ত্ৰীগৰাকীয়ে প্ৰকল্পস্থলী পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে ক'লে দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব হাতীমুৰাৰ কলং পুনৰ মুকলিকৰণ প্ৰকল্পৰ কাম বৰ্তমান সম্পূৰ্ণ হৈছে হাতীমুৰা প্ৰকল্পৰ 48% কাম নতুনকে মানুহৰ চিন্তাধাৰা কলঙক বচাব লাগে আৰু নগাঁওবাসীকো বচাব লাগে গতিকে কেশৱ মহন্ত ডাঙৰীয়াই বহুত কষ্ট কৰি তেখেত যেহেতু ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী আছিলে ইয়াতে নতুনকৈ প্ৰজেক্ট লৈছিলে প্ৰায় 135 কোটি টকাৰ গোটেইখিনি ডেফিনেটলি চেংচন হোৱা নাই তাৰে 1/4 মানহে চেংচন হৈছে 3খন স্লুইচ গেট দি আৰু এটা মাটি খানিব লাগিব কলংখন এইখিনিৰ পৰা য'ত আমি আছোঁ কলঙৰ মুখলৈকে কোনো চিনচাপ নাই এখন অকল পথাৰ নৱেম্বৰৰ পৰা পূৰ্ণগতিত গৰাখহনীয়া ৰোধৰ কাম চলিব বুলিও সংবাদ মাধ্যমক জনালে মন্ত্ৰীগৰাকীয়ে পীযুষ হাজৰিকাৰ লগতে প্ৰকল্পস্থলী পৰিদৰ্শন কৰিলে কলিয়াবৰৰ বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু বৰহমপুৰৰ বিধায়ক জিতু গোস্বামীয়ে
মই যিখিনি বুজি পাওঁ কলঙত দুটা কাম এটা হৈছে কলঙক খান্দিব লাগিব আৰু তাৰ লগে লগে পানীটো বুৱাই ব্ৰহ্মপুত্ৰৰ পৰা মানুহক বচাবও লাগিব আৰু সিটো পায় কলংখন য'ত শেষ হৈছে ইফালে গৰাখহনীয়াৰ পৰা ৰাইজক বচাব লাগিব ডেফিনেটলি ৰাইজৰ কাৰণে এইখিনি কৰিবলৈকে চেষ্টা কৰিম চাওক এইটো এতিয়ালৈকে চেংচন আগতে যদিও এই গোটেই প্ৰজেক্টটো প্ৰায় 135 কোটি টকাৰ কিন্তু ইয়াত য'ত স্লুইচ গেট বনি আছে 3টা তাতে ৱৰ্কিং এষ্টিমেট অলপ বাঢ়িছে মানে নেচাৰৰ কথা বিগত বৰ্ষৰ 30 অক্টোবৰত আৰম্ভ হৈছিল হাতীমুৰা প্ৰকল্প আঁচনিৰ কাম 3 মাহত সম্পূৰ্ণ হ'বলগীয়া আঁচনিখনৰ কাম সম্পূৰ্ণ নোহোৱাটো অসন্তুষ্টি ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ কাম শীঘ্ৰে সমাপ্ত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে কলংখন গৈ য'ত ব্ৰহ্মপুত্ৰত লাগিছে এতিয়া মোৰ সমষ্টিৰ গতিকে কলঙৰ লগত মোৰ আত্মিক সম্পৰ্ক আছে মোৰো কেশবদাৰ যেনেকৈ আছে মোৰো গতিকে কেশবদাই আৰম্ভ কৰিছিল মই শেষ কৰিম কলিয়াবৰৰ পৰা দিবাকৰ দাস আৰু নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট সিটি 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছো এটি বাণিজ্যিক বিৰতি মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ সিমেণ্ট সূৰ্যা সিমেণ্ট অটুট ঘৰ অটুট অসম কোভিড কালত এতিয়া প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ অনলাইন যোগে হৈছে শিক্ষাদান কিন্তু কি সুবিধা বা অসুবিধা আছে অনলাইন শিক্ষাৰ আৰু কিমান দিনলৈ চলিব এই শিক্ষা সকলো শ্ৰেণী শিক্ষাৰ্থীক স্পৰ্শ কৰিব পাৰিছেনে অনলাইন শিক্ষাই ভৱিষ্যতে অনলাইন মাধ্যমৰ ওপৰতে নিৰ্ভৰ হ'ব নেকি পাঠদান প্ৰক্ৰিয়া অনলাইন শিক্ষাৰ বিষয়ে কি ক'লে শিক্ষা বিশেষজ্ঞই শিক্ষা কোভিড সৃষ্ট পৰিৱেশৰ মাজত যে নতুন প্ৰযুক্তিয়ে শ্ৰেণীকোঠাৰ বেৰ আৰু সীমাক চেৰাই ঘৰতে বহি অনলাইন শিক্ষা গ্ৰহণৰ এক সুযোগ আনি দিছে কিন্তু এই সুযোগ কেনেদৰে গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে আৰু বৰ্তমানৰ এই প্ৰতিযোগিতাৰ সময়ছোৱাত অনলাইন শিক্ষাৰ প্ৰাসংগিকতা দিনক দিনে বৃদ্ধি পাইছে আৰু ডিজিটেল পৃথিৱীখনত ইয়াৰ প্ৰাধান্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে গতিকে বৰ্তমান সময়ত বিদ্যালয়সমূহত কেনেদৰে চলিছে এই অনলাইন শিক্ষা এই বিষয়ে জনাইছে আজি দ্য মৰ্নিং শ্ব'ত অতিথি হিচাপে থকা দুগৰাকীকৈ শিক্ষাবিদ ডক্টৰ নাৰায়ণ শৰ্মা ডাঙৰীয়া ডক্টৰ নাৰায়ণ শৰ্মা হৈছে অসম জাতীয় বিদ্যালয়ৰ তেওঁ সচিব আৰু লগতে আছিল জ্ঞানপীঠ একাডেমীৰ অধ্যক্ষ হেমন্ত কুমাৰ গোস্বামী আৰু এই দুয়োগৰাকীয়ে জনাইছে বৰ্তমান কেনেদৰে এই শিক্ষা প্ৰদান কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলক অনলাইন শিক্ষা ব্যৱস্থা এই মুহূৰ্তত অতিকৈ প্ৰাসংগিক এটা বিষয় হয় দ্বিতীয় কথা যে এই মুহূৰ্তত ইয়াৰ কোনো বিকল্প নাই এই মুহূৰ্তত পিছলৈ কি বিকল্প ওলায় আমি নাজানো তৃতীয় কথা হৈছে ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে আমি সকলোৱে জানো এইটো 100% ইয়াৰ দ্বাৰা হয়তো আমি সফলতা লাভ কৰিব পৰা নাই কিন্তু 100% পৰীক্ষাত নম্বৰ নাপালেও আমি পৰীক্ষাত অৱতীৰ্ণ হওঁ চেষ্টা কৰোঁ যিমানখিনি ভাল ফলাফল দেখাব পাৰোঁ গতিকে 100ৰ ভিতৰত 100 নাপালেও 80 পাওঁ 90 পাওঁ 70 পাওঁ পৰীক্ষাটোতো অৱতীৰ্ণ হ'বই লাগিব কি একেধৰণেই কথা যিহেতু বেলেগ কোনো বিকল্প নাই এই মুহূৰ্তত গতিকে মই ভাবোঁ যে আমাৰ সকলোৰে কাৰণে অনলাইন শিক্ষা ব্যৱস্থাটো অতি প্ৰাসংগিক অতি জৰুৰী অতি প্ৰয়োজনীয় আৰু বাকী যিখিনি কিবাকিবি অসুবিধাৰ কথা সমস্যাৰ কথা আহি পৰে আমি সেইবিলাক সমস্যাৰ সন্মুখীন হ'লেহে সেইবিলাকৰ সমাধানৰ কাৰণে ভৱিষ্যতে ব্যৱস্থা হাতত ল'ব পাৰোঁ পৰিকল্পনা অনুসৰি নিয়মীয়া সময়ত অফলাইন ক্লাছত যেইধৰণে আগবাঢ়িব লাগিছিল একেই গতিত এতিয়ালৈকে সৌভাগ্যক্ৰমে আমাৰ একেই গতিতে পাঠখিনি আগবাঢ়ি আছে সৰু সুৰা কিছুমান সমস্যা হৈছে কিছুমানৰ এণ্ড্ৰইড মোবাইল নাই সেইবিলাকৰ আমি বিকল্প উদ্ভাৱন কৰিছোঁ যিসকলৰ এণ্ড্ৰইড মোবাইল আছে সেই ছাত্ৰ ছাত্ৰীসকলে কাষত চুবুৰীত থকা আন এণ্ড্ৰইড মোবাইল নথকা ছাত্ৰ ছাত্ৰীসকলক সেই টোকাবিলাক দি সহায় কৰিছে পাৰস্পৰিক এটা সহযোগিতাৰ মনোভাৱ গঢ়ি উঠিছে মই ভাবোঁ এই ধৰণে আমি যিমানখিনি পাৰি ভাল কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু অনাগত দিনত আৰু কি ধৰণে এইটো কাৰ্যকৰী কৰিব পাৰি এফেক্টিভ কৰিব পাৰি আমি তাৰ কাৰণে অহৰহ
এই প্ৰক্ৰিয়াটো বা চেষ্টাটো আমাৰ চলাই আছে আৰু এই ব্যৱস্থাপনাৰ যোগেদি সুপৰিকল্পিতভাৱে অনলাইনৰ শিক্ষা প্ৰদান কৰিছে যদিও ইয়াক লৈ কিছু উদ্বিগ্ন হৈ আছে সকলো কিয়নো যি দুগৰাকী অতিথি হেমন্ত কুমাৰ গোস্বামী আৰু ডক্টৰ নাৰায়ণ শৰ্মা তেওঁলোকে উল্লেখ কৰিছে তেওঁলোকে যথেষ্ট উদ্বিগ্ন কিয়নো চৰ চাপৰিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে গ্ৰামাঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে উপযুক্তভাৱে অনলাইন শিক্ষাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছেনে তেওঁলোকৰ হাতত আছেনে এণ্ড্ৰইড মোবাইলৰ সুবিধা এই ক্ষেত্ৰত চৰকাৰে কি কৰিছে তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে দুইগৰাকী অতিথি যোৱা বছৰ যেতিয়া আমি প্ৰথম অৱস্থাত এই শিক্ষাদান প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছিলোঁ তেতিয়া আমি প্ৰথম অৱস্থাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলোঁ কাৰণ এইটো যে আমাৰ বিদ্যালয়ত বিভিন্ন ছাত্ৰ ছাত্ৰীৰ মাজত এণ্ড্ৰইড মোবাইলৰ প্ৰথম অৱস্থাত অভাৱ দেখা গৈছিল আৰু এই ক্ষেত্ৰত আমি যথেষ্ট পৰিমাণে অসুবিধাৰ সন্মুখীন হৈছিলোঁ কিন্তু পৰৱৰ্তী পৰ্যায়ত কিছুদিন যোৱাৰ পিছত তেতিয়া লকডাউন যোৱা বছৰ 24 মাৰ্চৰ পৰা আৰম্ভ হৈছিল তাৰ পৰৱৰ্তী পৰ্যায়ত আমি শিক্ষকসকলৰ মাজত যথেষ্ট পৰিমাণে আলোচনা কৰিছিলোঁ মই আগভাগ লৈছিলোঁ আৰু আমি শিক্ষকসকলৰ মাজত এটা হোৱাটছআপ গ্ৰুপ সৃষ্টি কৰিছিলোঁ আৰু প্ৰত্যেকজন শিক্ষকক আমি অনুৰোধ জনাইছিলোঁ যাতে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলৰ মাজতে হোৱাটছআপ গ্ৰুপ এটা তৈয়াৰ কৰে আৰু প্ৰত্যেকজন শিক্ষকে এই বিষয়ে ছাত্ৰ ছাত্ৰীসকলক সম্পূৰ্ণভাৱে অৱগত কৰে আৰু শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক এই ব্যৱস্থাৰ মাজেদি প্ৰথম অৱস্থাত হোৱাটছআপৰ মাজেদি বা PDF ফাইল কৰি তেওঁলোকে লিখি পেলাই সেই বস্তুটো ছাত্ৰ ছাত্ৰীসকললৈ পঠাই দিছিলে আমি ইতিমধ্যে জানো যে আমাৰ হাতত কোনো ধৰণৰ বিকল্পৰ কোনো সন্ধান নাই আৰু বহু সময়ত বিভিন্ন অভিভাৱক বা বিভিন্ন ব্যক্তিয়ে বাতৰি কাকতত এটা কথা লেখা দেখা যায় যে অনলাইন শিক্ষা ব্যৱস্থাৰ পৰা ছাত্ৰ ছাত্ৰীসকল উপকৃত হোৱা নাই কিন্তু প্ৰথম কথাটো হ'ল যে যিহেতু বিদ্যালয়সমূহৰ হাতত শিক্ষকসকলৰ সমূহৰ হাতত কোনো বিকল্প পথৰ সন্ধান নাই কোনো ব্যৱস্থা নাই ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ শিক্ষা ব্যৱস্থাটো লৈ যোৱাৰ ক্ষেত্ৰত গতিকে এই অনলাইন ব্যৱস্থাৰ মাজেদি আমাৰ যিখিনি কোৰ্স কন্টেন্টছ আমাৰ যেটো পাঠ্যক্ৰম সেই পাঠ্যক্ৰমখিনি আমি ছাত্ৰ ছাত্ৰীৰ ওচৰলৈ লৈ যাব লাগিব হয় যে সময়ত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক ল্যাপটপ কম্পিউটাৰ বা স্কুটি প্ৰদান কৰিছে তেনে সময়তে যিসকল ছাত্ৰ ছাত্ৰী অনলাইন শিক্ষাৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত নতুন চৰকাৰখনে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে আৰু এই ক্ষেত্ৰত নতুন চৰকাৰখনক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুকো গুৰুত্ব প্ৰদান কৰিবলৈ সকলোৱে আহ্বান জনাইছে এই অনলাইন শিক্ষাক যিহেতু এটা সুযোগ আহিছে এই মুহূৰ্তত অনলাইন শিক্ষাৰ জৰিয়তে শিক্ষা আহৰণৰ জ্ঞান আহৰণৰ কোভিড সৃষ্ট পৰিৱেশীয়ে এই ইতিবাচক দিশ লৈ আহিছে সকলো ছাত্ৰ ছাত্ৰীয়ে অনলাইনৰ মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰিছে গতিকে তেনেস্থলত যিসকল ছাত্ৰ ছাত্ৰী বঞ্চিত হৈ আছে চৰ্চা পৰি বা গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলোকো সমানে আগুৱাই নিয়াৰ ক্ষেত্ৰত নতুন চৰকাৰে যাতে কিবা ব্যৱস্থা গ্ৰহণ কৰক তাৰে আহ্বান জনাইছে সকলোৱে জামশেদপুৰৰ পৰা অক্সিজেনৰ 4টা কণ্টেইনাৰত 80 মেট্ৰিক টন তৰল মেডিকেল অক্সিজেন লৈ আমিনগাঁৱত উপস্থিত হ'ল এখন বিশেষ ৰেল মুখ্যমন্ত্ৰীৰ উপস্থিতিত অক্সিজেনখিনি গ্ৰহণ কৰিলে স্বাস্থ্য বিভাগে আমিনগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিহাৰৰ জামশেদপুৰৰ পৰা 4টা অক্সিজেন টেংক লৈ অহা অক্সিজেন ৰেলখনক আদৰণি জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে কলে ৰাজ্যলৈ অক্সিজেন নিয়মীয়াকৈ আহিলে দূৰ হ'ব অক্সিজেনৰ অভাৱ ৰাহি হোৱা অক্সিজেন প্ৰেৰণ কৰা হ'ব উত্তৰ পূবৰ অন্য ৰাজ্যলৈ অসমৰ চিকিৎসালয়বিলাকত অক্সিজেন দিয়াৰ উপৰিও উত্তৰ পূৰ্বৰ বাকী ৰাজ্যসমূহলৈও অক্সিজেন আমি যোগান ধৰিম দিল্লীৰ নিচিনাকৈ অসমতো যাতে অক্সিজেনৰ নাটনিৰ ভয়াবহ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত আৰু কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোয়েলৰ তত্ত্বাৱধানত দেওবাৰে জামশেদপুৰৰ পৰা আমিনগাঁৱৰ আইচিডিত উপস্থিত হয় 4টা ৰেলৰ টেংকাৰত কঢ়িয়াই অনা 80 মেট্ৰিক টন অক্সিজেন এতিয়াৰ পৰা প্ৰতি সপ্তাহত দুবাৰকৈ জামশেদপুৰৰ পৰা অক্সিজেন আহিব অসমলৈ 4টা কণ্টেইনাৰত অনা হৈছে 80 টন লিকুইড অক্সিজেন সপ্তাহত দুবাৰকৈ অসমলৈ আহিব অক্সিজেন এক্সপ্ৰেছ যাৰ ফলত অতিৰিক্তভাৱে 160 মেট্ৰিক টন অক্সিজেন লাভ কৰিব অসমে অক্সিজেন ট্ৰেইনৰ জৰিয়তে 80 মেট্ৰিক টন অক্সিজেন
4টা টেংকাৰত উপলব্ধ কৰি আমাৰ অসমলৈ পঠিয়াইছে জামশেদপুৰৰ পৰা য'ত টাটা ইণ্ডাষ্ট্ৰি আছে তাৰ পৰা আমালৈকে পঠিয়াইছে ইণ্ডিয়ান ৰেলৱে এই টেংকাৰ আমালৈকে পঠাইছে আৰু বৰ্তমানৰ পৰা সপ্তাহত 2বাৰ কৰি এই অক্সিজেন ট্ৰেইন আমালৈকে আহিব অৰ্থাৎ অতিৰিক্তভাৱে সপ্তাহত আমি 160 মেট্ৰিক টন অক্সিজেন আমি পাম অসমৰ চিকিৎসালয়সমূহৰ লগতে উত্তৰ পূবৰ আন ৰাজ্য মেঘালয় ত্ৰিপুৰা নাগালেণ্ড আদি স্থানত থকা চিকিৎসালয়সমূহলৈও যোগান ধৰা হ'ব অক্সিজেন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত সমগ্ৰ দেশত 200ৰো অধিক ৰেলৰ জৰিয়তে যোগান ধৰা হৈছে অক্সিজেন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত আৰু আমাৰ ৰেল মন্ত্ৰী পীযুষ গোয়েল ডাঙৰীয়াৰ তৎপৰতাত এতিয়ালৈকে ভাৰতবৰ্ষত 200খন অক্সিজেন ট্ৰেইন বা তাতকৈও বেছি অক্সিজেন ট্ৰেইন তেওঁলোকে চলাইছে আৰু আজিও আমি সৌভাগ্যৱান যে অসমত অক্সিজেনৰ পৰিমাণৰ চাহিদা বৃদ্ধি হোৱাৰ লগে লগে আমাক জোৰা টাপলি মাৰিবলৈ অসমলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই অক্সিজেন ট্ৰেইন পঠিয়াই দিছে অসমত চাহিদা বৃদ্ধি আৰু অক্সিজেনৰ নাটনি দূৰ কৰাৰ বাবে লোৱা হৈছে এনে ধৰণৰ পদক্ষেপ এই অক্সিজেনসমূহ অসমৰ সকলো মেডিকেল কলেজৰ ষ্টৰেজত ৰখাৰ পিছত চৰকাৰৰ নিজৰ ষ্টৰেজত ধৰি ৰাখিব 800 লিটাৰ অক্সিজেন সকলো মেডিকেল কলেজতে আমাৰ ষ্টৰেজ আছে আৰু আমাৰ নিজৰ ষ্টৰেজো আছে প্ৰিমিয়াৰ ক্ৰায়োজেনিকৰো ষ্টৰেজ আছে আমি প্ৰায় 800 লিটাৰ অক্সিজেন আমি ধৰি ৰাখিব পৰা আমাৰ ষ্টৰেজ আছে উল্লেখযোগ্য যে অক্সিজেনৰ এইসমূহ ট্ৰেংক কঢ়িয়াই অনাৰ ক্ষেত্ৰত সহায় কৰিছে ভাৰতীয় ৰেলে হিৰকজ্যোতি মালাকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অক্সিজেন লৈ আমিনগাঁৱত উপস্থিত এখন বিশেষ ৰেল মুখ্যমন্ত্ৰীৰ উপস্থিতিত স্বাস্থ্য বিভাগে সমজি ললে অক্সিজেনখিনি জামশেদপুৰৰ পৰা 4টা কণ্টেইনাৰত অনা হৈছে 80 টন তৰল মেডিকেল অক্সিজেন কাৰ্বি আংলঙৰ মিছি বাইলামত 6 ডিএনএলএ উগ্ৰপন্থী নিহত পুৱতি নিশা আৰক্ষীৰ কমাণ্ডো বাহিনী আৰু ডিএনএলএ উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড সংঘৰ্ষত নিহত 6 ডিএনএলএ উগ্ৰপন্থী 19 মেত এজন পূজাৰীক হত্যা কৰাৰ পিছৰে পৰা চলিছিল অভিযান কাইলৈৰ পৰা 12খন ৰেলৰ চলাচল বাতিল উত্তৰ পূবৰ পৰা দক্ষিণাত্যলৈ যাবলগীয়া সকলো ৰেলৰ চলাচল বাতিল সাগৰীয় ঘূৰ্ণী ইয়াছৰ আশংকাত বাতিল ৰেলকেইখন নিউজ 18ক এই কথা জনালে উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন্দ্ৰনাথ ভট্টাচাৰ্য জুলাই মাহত হ'ব HSLC আৰু HS পৰীক্ষা 5 ছেপ্টেম্বৰৰ ভিতৰত শেষ হ'ব পৰীক্ষা 2 দিনতে তাৰিখ চূড়ান্ত কৰাৰ কথা ঘোষণা শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ পৰীক্ষা ব্যৱস্থাক লৈ সকলো ৰাজ্যৰ শিক্ষামন্ত্ৰীৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে পাতিলে ভিডিঅ' কনফাৰেন্স জাগিৰোডত ৰেল ষ্টেচনত ভয়ংকৰ ঘটনা কেৰালাৰ পৰা ৰেলেৰে অহা 3 শতাধিক যাত্ৰীৰ পলায়ন জাগিৰোড ষ্টেচনত কোভিড পৰীক্ষা নকৰাকৈ পলায়ন যাত্ৰীসকলৰ পলাতক যাত্ৰীসকল মৰিগাঁও আৰু নগাঁও জিলাৰ দেশত ক্ৰমাৎ হ্ৰাস কৰোনা আক্ৰান্তৰ সংখ্যা শনিবাৰে 2,40,842 জন নতুনকৈ আক্ৰান্ত 24 ঘণ্টাত 3,741 জন কৰোনা আক্ৰান্তৰ মৃত্যু কৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে 3,55,102 জনে আৰু অসমত ক্ৰমাৎ হ্ৰাস কৰোনা সংক্ৰমণৰ হাৰ কৰোনাত আক্ৰান্তৰ হাৰ হ্ৰাস পালে 5.57%লৈ 24 ঘণ্টাত ৰাজ্যত নতুনকৈ আক্ৰান্ত 5,980 জন কামৰূপ মেট্ৰত নতুনকৈ আক্ৰান্ত 902 জন লোক ৰাজ্যত 5% ওচৰলৈ নামিল কৰোনা সংক্ৰমণৰ হাৰ মানে মাইথন নিৰ্মাণৰ মানদণ্ড ৰাজ্যৰ বন্যপ্ৰেমীসকলৰ বাবে সুখবৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ সকলো প্ৰকাৰৰ জীৱ-জন্তুৰ সংখ্যা আশানুৰূপ ধৰণে বৃদ্ধিৰ সমান্তৰালকৈ অভাৱনীয় হাৰত বাঢ়িছে ৰয়েল বেংগল টাইগাৰ অৰ্থাৎ ঢেকিয়াপতীয়া বাঘৰ সংখ্যা সংখ্যা মানসত বাঢ়িছে এই বছৰ আচলতে 2010 চনত আছিল 10টা সেই হিচাপত 2020 চনৰ হ'ব লাগিছিল 20টা এনটিসি গাইডলাইন মতে কিন্তু আমাৰ 30টা পালে গতিকে
সেইটো গ্লোবেল টাইগাৰ ফোৰাম বুলি কয় তেখেতসকলে আমাক কনজাৰভেশ্যন এক্সেলেঞ্চ এৱাৰ্ড দিছিলে যোৱা বছৰ 2020 চনত আৰু আকৌ এই বছৰ আমি এক বছৰৰ ভিতৰতে আৰু 15টা পালোঁ এইটো ৰিচেণ্টলি পাইছোঁ এটা পাইছোঁ বৰনদীত 5টা পাইছোঁ এডিশ্যন এৰিয়াত বাকী আমাৰ কোৰ এৰিয়াতে পাইছোঁ গতিকে টোটেল আমাৰ 45টা হ'ল এই বছৰ বিগত বৰ্ষত কৰোনাকালীন সময়ছোৱাত ৰাষ্ট্ৰীয় উদ্যানখন প্ৰায় 7 মাহ বন্ধ থকাৰ পিছত যোৱা বছৰৰ 2 অক্টোবৰ তাৰিখে উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল কিন্তু কৰোনাৰ দ্বিতীয় লহৰে সমগ্ৰ দেশখনকে প্ৰায় স্তব্ধ কৰি তোলাৰ পিছত চলিত মাহৰ 5 তাৰিখৰ পৰা উদ্যানখন পৰ্যটকৰ বাবে পুনৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰী নীলাচল পাহাৰত নাহৰ ফুটুকীৰ মুক্ত বিচৰণ কামাখ্যা মন্দিৰলৈ যোৱা মূল পথছোৱাত প্ৰত্যক্ষ এটা নাহৰ ফুটুকী এজন ব্যক্তিৰ মোবাইলৰ কেমেৰাত বন্দী হ'ল এই শিহৰণকাৰী দৃশ্য নিজ বন্ধুসহ পাহাৰৰ ৰাস্তাটোৰে গৈ থকা অৱস্থাত হঠাৎ বাঘটো প্ৰত্যক্ষ কৰে লোকজনে আৰু বাঘটো দেখা পোৱাৰ মাত্ৰকে লোকজনে সংগ্ৰহ কৰে মোবাইলত বাঘটোৰ এই দৃশ্য এয়া নীলাচল পাহাৰত বাঘৰ মুকলি বিচৰণ এয়াই প্ৰথম ঘটনা নহয় এনেদৰে প্ৰায়ে নীলাচল পাহাৰত বাঘে মুকলি বিচৰণ কৰে বহু প্ৰত্যক্ষদৰ্শীয়ে এনেদৰে মোবাইলৰ কেমেৰাত বন্দী কৰিছে দৃশ্য আৰু শেহতীয়াকৈ পুনৰ এগৰাকী প্ৰত্যক্ষদৰ্শী কেমেৰাত বন্দী হ'ল এটা প্ৰকাণ্ড নাহৰ ফুটুকী এনেদৰে বিচৰণ কৰাৰ দৃশ্য জাকত জিলিকা পৰ্যটনস্থলী হিচাপে গঢ়ি তোলা হ'ব বশিষ্ঠাশ্ৰম দেৱালয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুৱাই বশিষ্ঠাশ্ৰম পৰিদৰ্শন কৰি দিলে এই আশাৰ বতৰা বশিষ্ঠ মন্দিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুৱাই পদব্ৰজে মন্দিৰ প্ৰাংগণ ভ্ৰমণ কৰিলে মুখ্যমন্ত্ৰীজনে পৰ্যবেক্ষণ কৰিলে বশিষ্ঠ মন্দিৰৰ গাতে লাগি থকা শ্মশানখন মুখ্যমন্ত্ৰীগৰাকী গামোচা পিন্ধাই আদৰণি জনালে বহুজনে মন্দিৰ ভ্ৰমণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে শীঘ্ৰেই জাকত জিলিকা পৰ্যটনস্থলী হিচাপে গঢ়ি তোলা হ'ব বশিষ্ঠাশ্ৰম দেৱালয় সৌন্দৰ্য বৰ্ধন কৰা হ'ব শ্মশানখনৰো বশিষ্ঠাশ্ৰমৰ প্ৰাকৃতিক সৌন্দৰ্য উভতাই আনি ইয়াক সুন্দৰভাৱে পৰিকল্পিতভাৱে সজাই পৰাই তোলাৰ বাবে আমি চেষ্টা কৰিম আজি মই প্ৰাৰম্ভিকভাৱে চাই গ'লোঁ কোভিডৰ মাজত বহুত বেছি কৰিবও নোৱাৰি কিন্তু আৰু এটা দিন আহি ভাল কৰি গোটেই পৰিকল্পনাখিনি কৰিম তাৰ লগতে কোভিড ৰোগী যি মৃত্যু হয় তেওঁলোকৰ বাবেও শ্মশানত কিছু ব্যৱস্থা কৰা হৈছে যাতে ইয়াতেও আমি সংস্কাৰ কৰিব পাৰোঁ মই সেইখিনিও চাই গ'লোঁ সেইটো আচুটিকে হ'ব ইয়াত আছে ব্যৱস্থা তেওঁলোকে কৰিছে সেইখিনিও চাই গ'লোঁ আৰু ভৱিষ্যতে আমি আকৌ মুখ্যমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণকালত সংঘতীয়া ব্যৱসায়ী সঞ্জীৱ নাৰায়ণৰ লগতে জিলা অতিৰিক্ত উপায়ুক্তই বশিষ্ঠৰ পৰা উৎপল হালৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাজিৰঙা চলিছে অবাধ বন ধ্বংসযজ্ঞ একাংশ দুষ্ট চক্ৰই মাটি কাটি তহিলং কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান লগতে বন ধ্বংস কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ কাৰ্বি পাহাৰৰ বন ধ্বংস কাৰ্যক লৈ নিমাত কাৰ্বি আংলং বন বিভাগ কাজিৰঙাত চলিছে অবাধ বন ধ্বংস বন ধ্বংসৰ ভিডিঅ' বন্দী নিউজ 18ৰ কেমেৰাত একাংশ দুষ্ট চক্ৰই কাটি তহিলং কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি পাহাৰ কাৰ্বি আংলং বন বিভাগৰ দলামৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে থকা বিখ্যাত বনভোজস্থলী হাতী পথাৰত এতিয়া দিন দুপৰতে চলে বন ধ্বংস গহনা ভূমি সংৰক্ষণ বিভাগে গছ ৰোপণ কৰি কাৰ্বি আংলং বন বিভাগক হস্তান্তৰ কৰা একোটা পাহাৰৰ বহু মূল্যৱান গছ কাটি পেলাইছে একাংশ বন ধ্বংসকাৰীয়ে এইটো আমি নিয়ে দুখ লাগিছে বেয়াও লাগিছে আমাৰ চকুৰ আগতে
যোৱা 3-4 মাহ কণ্টিনিউৱাছ মানে এছাম কাৰবাৰীবিলাকে দিনত দিন দুপৰতে সেইটো গছ কাটি থাকে নিশ্চয় আপোনালোকে দেখিছে আৰু সেইটো আমি দুখ লাগে মানে এইটো অফিচ হেৰি কিনাৰত হয় আৰু পিকনিক স্পট কাষতে হয় ওচৰতে চৰ কনজাৰভেশ্যন গেষ্ট হাউচ আছে ফৰেষ্টৰ গেষ্ট হাউচ আছে আৰু ৱাইল্ড লাইফ অফিচত 100 মিটাৰমান দূৰতে হ'ব কাজিৰঙা নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ অফিচৰ পৰাতো দূৰ নহয় বন বিষয়াবিলাক অফিচাৰবিলাক আহি থাকে গেষ্ট হাউচ ফৰেষ্ট চাৰ্ভিচ তথাপি সেইবিলাক চকুত নিদিয়ে তাকে আমি সন্দেহ কৰোঁ সিহঁতৰ লগত কিবা মিলি কিবা আণ্ডাৰষ্টেণ্ডিং আছে নেকি আমি ৰাইজে সেইটোৱে সন্দেহ কৰোঁ গছটো গোটেই পাহাৰটো এতিয়া উদং হৈ গ'ল নিশ্চয় আপোনালোকে স্পট গ'লেতো দেখি পাব গোটেই নাই আৰু এটা পাহাৰটো উদং হৈ গ'ল এটা এই প্লেন অলপ আৰু ভাৰ গছ আছে এইটো কাটি আছে এতিয়াওতো 7-8টা গছ গিৰাই থোৱা আছে বেছি দূৰ নহয় আৰু ডাইৰেক্ট যদি থ্ৰেট যদি আপুনি হেৰি কৰে 100 মিটাৰমান দূৰ হ'ব স্থানীয় লোকৰ অভিযোগ কাৰ্বি আংলং ভূমি সংৰক্ষণ বিভাগৰ অতিথিশালা আৰু কাৰ্বি আংলং বন বিভাগৰ অতিথিশালাৰ নিচেই সমীপতে দৈনিক চলি আহিছে এই বন ধ্বংসযজ্ঞ অতিথিশালা কেইটালৈ বিষয়াসকলৰ অহৰহ আহজাহ চলে যদিও বন ধ্বংসক লৈ নাই কোনো গুৰুত্ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গহনা বনাঞ্চলৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ পৰা মাত্ৰ 100 মিটাৰ নিলগতে চলিছে এই বন ধ্বংস কিন্তু জিলা সীমাৰ অজুহাতত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই হস্তক্ষেপ নকৰে এই বন ধ্বংস চলা কাৰ্যত কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দৰঙৰ বাগমাৰী চৰত নিশা দৰং আৰক্ষী অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ মইন আলী নামৰ এজন লোকৰ ঘৰৰ পৰা 5টা ৰাইফল সহ জব্দ কৰে 8 জোৰ ভাৰতীয় সেনাৰ পোছাক আৰু এজোৰ খাকি পোছাক আৰক্ষীয়ে আটক কৰে 2 অভিযুক্তক দৰং আৰক্ষীৰ বৃহৎ সফলতা খাকি পোছাক ভাৰতীয় সেনাৰ পোছাকেৰে ডকাইতি কৰাৰ পৰিকল্পনা কৰাৰ পূৰ্বেই গ্ৰেপ্তাৰ 2 দুৰ্বৃত্ত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত শনিবাৰে নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ আৰু অসামৰিক পোছাকসহ 2জনক গ্ৰেপ্তাৰ মঙলদৈ থানাৰ অন্তৰ্গত বাগমাৰী চৰৰ মইন আলীৰ ঘৰৰ পৰা হস্তনিৰ্মিত 5টা ৰাইফল 8 জোৰ ভাৰতীয় সেনাৰ পোছাক আৰু এজোৰ খাকি পোছাক জব্দ কৰিবলৈ সক্ষম হয় আনহাতে ধুলা থানাৰ অন্তৰ্গত ধনচিৰিৰ কাষ গাঁৱৰ পৰা অৰুণুল ৰছিদ আৰু মঙলদৈ থানাৰ অন্তৰ্গত বান্দিয়া গাঁৱৰ চহৰ আলিক সামগ্ৰীসমূহৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে দৰং আৰক্ষীয়ে তেখেতলোকে প্লান কৰি আছিলে ডাঙৰ এটা প্লান কৰিছিলে তেখেতলোকে যে বেলেগ বেলেগ জেগাত গৈ পেলাই ডেকৈতি কৰা তেখেতলোকে নিজকে নিজে এই পুলিচৰ মানুহ বা ফ'ৰ্চৰ মানুহ বুলি কৰি দেখাই পেলাই তেওঁলোকে বিভিন্ন জেগাত গৈ পেলাই তেনেকুৱা প্লান কৰিছিলে আৰু ধৃত 2ৰে বিৰুদ্ধে ধুলা থানাত গোচৰ ৰুজু কৰি আৰম্ভ কৰা হৈছে তদন্ত পলাতক মইন আলীক বিচাৰি অভিযান অব্যাহত ৰাখিছে মঙলদৈ আৰক্ষীয়ে উল্লেখযোগ্য যে ডকাইতি কাণ্ডত ব্যৱহাৰ কৰাৰ কাৰণে খাকি পোছাক ভাৰতীয় সেনাৰ পোছাক আৰু হস্তনিৰ্মিত বন্দুক ৰাখি থৈছিল ধৃত 2 দুৰ্বৃত্তই মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট তেজপুৰৰ লিচু বুলি ক'লে হয়তো বহলাই কোৱাৰ প্ৰয়োজন নাই তেজপুৰৰ লিচু বাগানে প্ৰতি বছৰে পুৰাই আহিছে গ্ৰাহকৰ চাহিদা পিছে কৰোনাৰ প্ৰভাৱত এতিয়া লিচুৰ উৎপাদন অনুপাতে কমিছে গ্ৰাহকৰ সংখ্যা এই ৰিপৰ্ট আগবঢ়াই আজি সিটি 18ৰ পৰা বিদায় লৈছো নমস্কাৰ গছত লমালমে লাগিছে লিচু পকা সেন্দুৰীয়া লিচুৰ পইভৰ ঘটিছে তেজপুৰৰ লিচু বাগানত তেজপুৰ বিশ্ববিদ্যালয় সংযোগী পথ পৰুৱাত অৱস্থিত বৃহত্তৰ লিচু বাগানে প্ৰতি বছৰে পুৰাই আহিছে থলুৱা তথা দেশী বিদেশী গ্ৰাহকৰ চাহিদা উন্নত জাতৰ সৰ্বাধিক মঙহযুক্ত সুস্বাদু হোৱা বাবেই তেজপুৰৰ লিচুৰ চাহিদা সুকীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ চাহিদা ঘটাৰ ফলতেই ইতিমধ্যে জিঅ'গ্ৰাফিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক লাভ কৰিছে তেজপুৰৰ লিচুৱে তেজপুৰ পৰুৱাৰ লিচু বাগানত উপলব্ধ বুমবেয়া
বিলাতী, ইলাচি, পিঁয়াজী, ৰঙিয়া আৰু হালধীয়া এই 6 উন্নত জাতৰ লিচু। 6 উন্নত জাতৰ ভিতৰত বোম্বেইয়াৰ মূল্য সৰ্বাধিক। বিগত বৰ্ষত একোটা বোম্বেইয়া লিচু 30ৰ পৰা 35 টকাত বিক্ৰী হোৱাৰ বিপৰীতে এইবাৰ নাই বোম্বেইয়াৰ উৎপাদন। আমাৰ এবাৰ বোম্বাইটো নাই, কিন্তু ইলাচি বিলাতী আছে, ৰঙিয়া আছে, আপোনাৰ হালধীয়া লেচু আছে, পেঁয়াজি লেচু আছে, যোনটো চাহি বুলি কয় সেইটো লেচু আছে আমাৰ তাতে। এবাৰ বিলাতী লেচুটো আমি 15 টকা পিচ দিছোঁ, হিমন্ত ছাৰক 15 টকা পিচ দিয়া হৈছে, আৰু ইলাচিটো 10 টকা পিচ। যোৱা বছৰ আমি বোম্বাই 30 টকা পিচ বেচিছিলোঁ, পাৰ পিচ 30 টকা, পাৰ পিচ 30 টকা বেচিছিলোঁ। এইবাৰ প্ৰডাকশ্যন নাই, এইবাৰ প্ৰডাকশ্যন নাই। বিভিন্ন ৰাষ্ট্ৰলৈ আপোনালোকে পঠায় এজেঞ্চিৰ জৰিয়তে, এইবাৰ তেনেকুৱা ধৰণৰ অৰ্ডাৰ পাইছে নেকি? তেনেকুৱা ধৰণৰ এতিয়ালৈকে অৰ্ডাৰ তেনেকৈ আমি পোৱা নাই। এইবাৰ আজিলৈকে তেনেকুৱা ধৰণৰ ফোনো অহা নাই। ধৰক কৰোনা মহামাৰীৰ মাজতে বিগত বৰ্ষত বিগ বি অমিতাভ বচ্চনে 4 উন্নত জাতৰ 2200 তেজপুৰৰ লিচু ক্ৰয় কৰিছিল। বিভিন্ন এজেঞ্চিৰ জৰিয়তে কেইবাখনো বিদেশী ৰাষ্ট্ৰলৈ ৰপ্তানি কৰা লিচুৰ এইবাৰ অৰ্ডাৰ নাই কৰোনাৰ বাবেই। বছৰত এবাৰেই লাভৰ মুখ দেখা লেচুৰ খেতিয়কে কৰোনাৰ প্ৰভাৱৰ ফলত এতিয়া গ্ৰাহকৰ মুখলৈ বাট চাই ৰবলগীয়া হৈছে। অৱশ্যে তাৰ মাজতেই অসমৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্ৰয় কৰিছে 4000 উন্নত জাতৰ ইলাচি আৰু বিলাতী লিচু। যোৱাবাৰ কৰোনা মহামাৰীৰ মাজতো বিগ বি অমিতাভ বচ্চনে আপোনালোকৰ পৰা লিচু ক্ৰয় কৰা বুলি আমাক জনাইছিল। এইবাৰ তেনেধৰণৰ গ্ৰাহক আছে নেকি? তেনেকুৱা কোনো বাহিৰৰ তেনেকুৱা অৰ্ডাৰ হোৱা নাই, কিন্তু আমাৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 4000 লিচু অৰ্ডাৰ হৈছে। ইয়াত 4000 কি লিচু তেওঁ ক্ৰয় কৰিব? বিলাতী লিচু আৰু ইলাচি লিচু। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম।